নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ৰাজ্য কপাই যোৱা নলবাৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মাধুৰ্য বৰ্মনৰ বাসগৃহত পুত্ৰ হুকত ভাগি পৰিছে মাধুৰ্য বৰ্মনৰ মাতৃয়ে কেইবাটাও মন্তব্য কৰিছে চৰকাৰলৈ আহ্বান জনাইছে যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় মাধুৰ্য বৰ্মন পঢ়া শুনাৰ লগতে সমাজৰ কাম কৰি খুবেই ভাল পাইছিল ৰাইজৰ কামৰ বাবে সদায় আগবাঢ়ি গৈছিল মাধুৰ্য বৰ্মনে এই ঘটনাৰ যাতে পুনৰাবৃত্তি আকৌ নহয় তাৰ বাবে চৰকাৰক কান্দি কান্দি হাত জোৰ কৰি মাধুৰ্য বৰ্মনৰ মাতৃয়ে আহ্বান জনাইছে এই মুহূৰ্তত আমি সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে ৰাজ্য কপাই যোৱা নলবাৰী ঘটনাৰ পাছতেই হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মাধুৰ্যৰ ঘৰখনত এই মুহূৰ্তত জনাই গৈছো পুত্ৰ হুকত ভাগি পৰিছে মাতৃ আমি জনাই গৈছো এটা ডাঙৰ খবৰ সমাজৰ বিভিন্ন কাম কাজত জড়িত আছিল মাধুৰ্য বৰ্মন ৰাজহুৱা কাম কৰি খুবেই ভাল পাইছিলে মাধুৰ্যই এই মুহূৰ্তত জনাই গৈছো পঢ়া শুনাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰ্গত আছিল মাধুৰ্য বৰ্মন কান্দি কান্দি সংবাদ মাধ্যমৰ আগত মন্তব্য মাধুৰ্যৰ মাতৃৰ এই মুহূৰ্তত জনাই গৈছো এটা ডাঙৰ খবৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে নলবাৰীত ৰাজ্য কপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই ঘটনাৰ পাছতে এতিয়া মিয়াৰ হাতত প্ৰাণ হেৰুৱাইছিলে মাধুৰ্য বৰ্মনৰ ঘৰখনত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে পুত্ৰ হুকত ভাগি পৰিছে মাধুৰ্য বৰ্মনৰ মাতৃ পুত্ৰক হেৰুৱাই এক প্ৰকাৰে ভাঙি পৰিছে মাতৃ আৰু মাতৃয়ে কেইবাটাও আহ্বান জনাইছে চৰকাৰক আহ্বান জনাইছে যাতে মই মোৰ পুত্ৰক হেৰুৱালো আৰু এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় কোনেও যাতে নিজৰ সন্তানক এইদৰে হেৰুৱাবলগীয়া নহয় তাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে মাধুৰ্য বৰ্মনৰ মাতৃয়ে মাধুৰ্য কেৱল পঢ়া শুনাৰ প্ৰতিয়ে নহয় সমাজৰ কাম কৰি খুবেই ভাল পাইছিল ৰাইজৰ বাবে কাম কৰি সদায় ভাল পাইছিলে সদায় আগৰণুৱা আছিলে ৰাইজৰ বাবে কাম কৰাৰ বাবে সদায় আগবাঢ়ি গৈছিলে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছিলো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে নলবাৰীত যি ঘটনাই ৰাজ্য কপাই গৈছিলে মিয়াৰ হাতত নিমিষতে প্ৰাণ হেৰুৱালে মাধুৰ্য বৰ্মনৰ মৃত্যু হ'ল আৰু এই ঘটনাৰ পাছতে এক প্ৰকাৰে এতিয়া কিন্তু হুকত ভাগি পৰা দেখা গৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মাধুৰ্য বৰ্মনৰ বাসগৃহত কেৱল ইমানেই নহয় সেই অঞ্চলতেই হওক বা ৰাজ্যতেই হওক কিন্তু এতিয়া সমগ্ৰ ৰাজ্যবাসী হুকত ভাগি পৰিছে কাৰণ এজন উঠি অহা যুৱকৰ প্ৰাণ নিমিষতে শেষ কৰি পেলালে মিয়াই শেষ কৰি পেলালে আৰু মাধুৰ্য বৰ্মনৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছে যাতে এই ঘটনাৰ পুনৰাবৃত্তি আকৌ নহয় কোনেও যাতে নিজৰ সন্তানক হেৰুৱাবলগীয়া নহয় হুকত ভাগি পৰিছে কান্দি কান্দি হাত জোৰ কৰি চৰকাৰক আহ্বান জনাইছে আমাৰ হাতত মাতৃৰ মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো তাৰ পিছত সি মোৰ কাষেদি স্কুটিখন লৈ গৈছে সি বোলে মোৰ মাতটো শুনি সি ফিৰি আহিছে তাকতো আৰু শাস্তি দিব লাগিছিল তাক সেই শাস্তি একো নহয় তাক ডাইৰেক্ট এনকাউণ্টাৰ কৰি তাৰ হাত ভৰি থৈ দিব লাগিছিল ইমান বেয়াকে মাৰিছে মোৰ ল'ৰাটো মই আনাৰ পিছত দেখা পাইছো তাক কোনো ল'ৰাকে যাতে কোনো এনেকে বেয়াকে নামাৰে ইমান ঘাইছে তাক ইমান নিখুঁত দেহাটোত তাক এনেকে মাৰিব নালাগিছিল ভৱিষ্যতে যাতে কোনো ল'ৰা ছোৱালীৰ লগত এনে নহয় মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছো মোৰ ল'ৰাটোতো গুচিয়ে গেল তাৰ দৰে যাতে বেলেগৰো এনে নহয় সেইটো মই চৰকাৰক আহ্বান জনাইছো সি বৰ সামাজিক আছিল সি মোক কৈছিলে মা তুমি মোক গালি পাৰি থকা ঘৰত মোক বাহিৰত বহুত মানুহে ভাল পায় তাক যে বহুত মানুহে ভাল পায় সি মোক প্ৰমাণ দি গুচি গেল মই চকুদি দেখা পাই আছো মোৰ ঘৰত কিমান মানুহ আহি আছে তাক সঁচাকে বাহিৰত বৰ ভাল পাইছিল বহুত কৈছিল কম বয়সতে তাৰ 18 বছৰ সম্পূৰ্ণ হয় নাই সি ছাত্ৰ সন্থাৰ লগত জড়িত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ লগত জড়িত চামতা বিহুৰ লগত জড়িত আমাৰ গাঁৱত যিটো মন্দিৰ আছে ৰাজহুৱা মন্দিৰ তাৰ পৰিচালনা কমিটিৰ সম্পাদক বহুত কাম ৰাইজৰ কাম কৰি সি খুবেই ভাল পাইছিল বিহুত দলত সি যোৱা নাছিল কিন্তু তাৰ মনোৰঞ্জনৰ মন বেয়া লাগিলে ঢোল বাজাইছিল বাঁহী বাজাই
বাহিব যাইছিল স্কুলৰ কেতিয়াবা অনুষ্ঠান হ'লে ছাৰহঁতে খুব জোৰ কৰে এইবাৰ নহ'লে সি কেতিয়াবা কৰে ছাৰহঁতে যেতিয়া আজি নিউজ চেনেল আহিব মাধুৰ্য তুমি একবাৰ ঢোলটো বজাই দিবা সি লাজো কৰে তথাপিতো তাৰমানে সিহঁতৰ অনুৰোধ ৰক্ষা কৰি সি মাজে মাজে বজায় বাহিৰেও বজায় সি কালি ৰাতি ছাৰে আহি শুই গৈছিল এনকাউণ্টাৰ কৰা বুলি গম পাইছো যদিও মোৰ ল'ৰাটো ঢুকাল এটা জানি এটা গম পাইছো যে তাক চিতাত নুঠাওতে তাক যোনটো মাৰিছিল তাক এনকাউণ্টাৰ তাক ইমান বেয়াকে মাৰিছে মোৰ ল'ৰাটো মই অনাৰ পিছত দেখা পাইছো তাক কোনো ল'ৰাকে যাতে কোনো এনেকে বেয়াকে নামাৰে ইমান ঘাইছে তাক ইমান নিখুঁত দেহাটোত তাক এনেকে মাৰিব নালাগিছিল ভৱিষ্যতে যাতে কোনো ল'ৰা ছোৱালীৰ লগত এনে নহয় মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছো তাকতো আৰু শাস্তি দিব লাগিছিল তাক সেই শাস্তি একো নহয় তাক ডাইৰেক্ট এনকাউণ্টাৰ কৰি তাৰ হাত ভৰি থৈ দিব লাগিছিল আৰু তাৰ লগত যিকেইটা আছে সেইকেইটাকো যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে মই সেইটোৱে বিচাৰো অলপ মনটোত ভাল লাগিছে মই মানে আগদিনাখন পিছদিনাখন ককাকৰ আমাৰ মামা ককাকৰ অলপ অসুস্থতাৰ কাৰণে শাৰীৰিক অসুস্থতাৰ কাৰণে গীতা পাঠ কৰাৰ কথা আছিল সি আগদিনাই গৈছিল মই আগদিনাই যাম দে সি তাৰ নিজৰ বাইকখনেদি আগদিনাই গৈছিল আমি পিছদিনা গৈছো ই একবাৰ ক'লে আমাৰ যাওঁ ব'লা গৰম বহুত ব'লা তাৰপিছত মামাহঁত চব আছে কালি যাম দাম আজি নাযাওঁ ৰাতিপুৱাই যাম সেই বুলি কৈ যিটো মাহীয়েকৰ ছোৱালীৰ লগত কিতাপখিনি তাৰপিছত কিতাপখিনি ৰিটাৰ্ণ কৰিব ছোৱালীটো খুব লগ ধৰি আছে তাক তাতে বাবু দাদা বুলি মাতে বাবু দাদা যাওঁ ব'লা সি কৈছে মই নাযাওঁ মই খেলা চাওঁ আজি গৰম বহুত কৈছে নহয় বাবু দাদা কালি বন্ধ হ'ব আজিয়ে যাওঁ ব'লা তাই খুব জোৰ কৰাত সি এৰিব নোৱাৰে সি কোনোবা কিবা ক'লি সি মন প্ৰাণ দি হ'লেও কৰে সি নিজৰটো একদমেই নাভাবে সি গৰম কিবা নেওচি তাইৰ লগত গুচি গ'ল কিতাপখিনি লৈ ঘূৰি আহিছে মই গোৱালপাৰা চকত আমি ৰিক্সা দি আহি আছো দেউতাক মই গোৱালপাৰা চকত ৰিক্সাখন চিটাকিয়ে বজাৰ লৈছে মোক ফোন কৰিছিল তাৰপিছত সি মোৰ কাষেদি স্কুটিখন লৈ গৈছে সি বোলে মোৰ মাতটো শুনি সি ফিৰি আহিছে কৈছে মা তোমাৰ মাতটো শুনি মই ফিৰি আহিছো বুলি কৈ সি মোৰ গালে মুখে চুমা খাই গুচি গৈছে সেয়ে তাৰ লগত মোৰ শেষ সেইদিনাখন দিয়াই সেয়ে তাৰ লগত মোৰ শেষ একদম ভালকে কথা পতা শেষ নিয়ে মোৰ ঘৰ আহি পাইছো খবৰ পাইছো